হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি উপজা দিন আৰু উপজা দিনৰে আজিৰ দিনটোতে কোকৰাঝাৰ যি ফকিৰা গ্ৰাম আছে ফকিৰা গ্ৰামত এক বিশাল ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে আৰু বিটিআৰ ইএম অৰূপদেৰ উদ্যোগত এই তেখেতৰ এই উদ্যোগত আজিৰ দিনটোত এই যি ৰক্তদান শিবিৰ আছে তাত ইয়াত আয়োজন কৰা হৈছে আৰু ফকিৰা গ্ৰামত বৰ্তমান আমি দেখুৱাইছো অগণন লোক ইয়াত সমাগম হ'ব আৰু মূল কথাটো হৈছে প্ৰায় ৫,০০০তকৈ অধিক লোকে আজি ৰক্তদান কৰিব। অকণমান বিটিআৰৰ ইএম অৰূপদে মোৰ সৈতে আছে, আমি দেখিছো তেখেতক অকণমান জানিবলৈ যত্ন কৰিছো। দাদা আপোনাক স্বাগতম জনাইছো। এটা ধুনীয়া পৰিৱেশ আৰু এটা সুন্দৰ ব্যৱস্থাপনা ৰক্তদান শিবিৰ আজি আয়োজন কৰা হৈছে। ৪,০০০-৫,০০০ লোক আজি সমাগম হ'ব। সামগ্ৰিকভাৱে কি ক'ব আজিৰ দিনটোত? মই সামগ্ৰিক হিচাপে আজিৰ দিনত মই গোটেই অসমৰ আৰু ভাৰতবৰ্ষৰ প্ৰত্যেক ব্যক্তিসকলক আহ্বান জনাম যে মানুহ মৰণশীল, মানুহ এদিন মৰিবই। আৰু তেজ যেতিয়া আমি শ্মশানত যাম তেতিয়া জুই দি জ্বলাই দিব, আমাৰ অস্তিত্বই নাথাকিব। তো সেইকাৰণে মোৰ গাঁৱৰ তেজ মোৰ বডিৰ তেজটো যদি বেলেগৰ তাত সোমাই দি আৰু বেলেগক বচোৱাৰ কাৰণ মানুহ থাকিবই, পৃথিৱীত যিমান দিন আছে মানুহ থাকিবই আৰু প্ৰত্যেক মানুহে এই পৃথিৱীত বাচিব খোজে, শুনিব মৰিব নোখোজে। কিন্তু যিটো বাস্তৱ এইটো মানি ল'ব লাগিব, আমাৰ এই পৃথিৱী এৰি এদিন যাবই লাগিব। তো বহুত এনেকুৱা মানুহ আছে আমি দেখা পাওঁ যে তেজৰ ডেফিচিয়েঞ্চিত মানুহ মৰিব লগা হয়। তো তেজৰ অভাৱত এটলিষ্ট মানুহ যাতে নমৰে সেইকাৰণে মই চিন্তা কৰিছোঁ এইটো মোৰ গ্ৰাছৰুট লেভেলৰ পৰাই হওক বা কোকৰাঝাৰৰ পৰাই হওক গোটেই ভাৰতবৰ্ষৰ বা গোটেই ৱৰ্ল্ডৰ প্ৰত্যেক মানৱ ব্যক্তিসকলক মই আহ্বান জনাম তেজ দি পেলাই মানুহৰ জীৱন বচাৰ অলপ প্ৰয়াস কৰিব। ভাল কাম এটলিষ্ট অলপ হ'লেও মানুহৰ কাৰণে কৰি থৈ যোৱাটো মই ভাবোঁ যে দৰকাৰ। আজি মুখ্যমন্ত্ৰীৰ জন্মদিন আৰু জন্মদিনৰ দিনাখন এই আয়োজন কিমানমান লোক হ'ব বা ক'ৰ পৰা মানুহ আহিব? মানুহ বিটিআৰৰ 5টা জিলাৰ পৰা আহি আছে আৰু 11টা বজাত এই পথাৰ ফিল্ড পূৰা ভৰি যাব। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান মানুহৰ কাৰণে কাম কৰি আছে, প্ৰত্যেক দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে কাম কৰি আছে। তাৰ বিনিময়ত এই মুখ্যমন্ত্ৰীৰ জন্মদিনত উৎসৰ্গা কৰি পেলাই যদি অলপ তেজ দিয়া যায় মই ভাবোঁ যে এইটো এটা ইউনিক প্ৰগ্ৰাম হ'ব। আৰু সেইকাৰণে কিমানখনমান স্বাস্থ্য হস্পিটেল আহিছে বা স্বাস্থ্য ইয়াতে আমাৰ বিটিআৰৰ 5টা জিলাৰেই চিভিল হস্পিটেলৰ ডক্টৰছ এণ্ড ব্লাড বেংকৰ মানুহ ইয়াতে পাৰ্টিচিপেট কৰিছে। তাৰ বাহিৰেও বৰপেটা মেডিকেল কলেজ, নলবাৰী মেডিকেল কলেজ এজ ৱেল এজ ধুবুৰী মেডিকেল কলেজ ইয়াতে আহিছে। মই ভাবোঁ যে যি তেওঁলোকৰ আগ্ৰহ, তেওঁলোকে ইমান দূৰৰ পৰা আহিছে, প্ৰত্যেকৰ ৰিকুৱাৰমেণ্ট ৱাইজ ব্লাড ইয়াৰ পৰা কালেক্ট কৰি লৈ যাব পাৰিব আৰু ষ্ট'ৰেজ ফুল থাকিব। কিমানমান এনে ধাৰণা কৰা হৈছে? ধাৰণা বহুত কৰা হৈছে, বাট ষ্ট'ৰেজ কেপাচিটি কম। তো ল'ৰা ছোৱালী বহুত ইয়াতে হ'ব, বাট যিটো কেপাচিটি মেডিকেল কলেজৰ বা চিভিল হস্পিটেল ব্লাড বেংকৰ সেইমতে কালেক্ট কৰা হ'ব। দেখা যাক কিমান হয়। এয়া আছিলে BTC ইএম অৰূপদে আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে আৰু আজিৰ দিনটোত ব্যৱস্থাপনা চলি আছে। অকণমান যদি পৰিৱেশটো দেখুৱাওঁ, আমি আয়ুষ আছে মোৰ সৈতে, আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে প্ৰতিখন মেডিকেল কলেজৰ ইয়াতে আপোনাৰ কাউণ্টাৰ বনাই দিয়া হৈছে। তাৰ সমান্তৰালকৈ দেখিবলৈ পাইছে চিকিৎসক যথেষ্ট আহিছে আৰু প্ৰায় ৪,০০০ লোকৰ ইয়াত সমাগম হ'ব আৰু ৪,০০০ লোকে আজিৰ দিনটোত ৰক্তদান কৰিব। আৰু মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিটিআৰৰ ইএম অৰূপদেৰ তেখেতৰ নেতৃত্বত আজিৰ দিনটোত এই ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে আৰু দেখিবলৈ পাইছে প্ৰতিটো এই ধৰণৰ কাউণ্টাৰ বনাই দিয়া হৈছে আৰু এয়া দেখিবলৈ পাইছে বৰ্তমান বিচনা সাজু হৈ আছে আৰু ইয়াতে GMCHৰ পৰা এই বিচনাসমূহ লৈ অনা হৈছে আৰু দেখিবলৈ পাইছে ইয়াতে আপোনাৰ ৰক্তদান কৰি পেলাই যিসমূহ লোক ইয়াতে আহিব তেখেতসকলে ৰক্তদান কৰিব আৰু ৰক্তদানৰ জৰিয়তে এক প্ৰকাৰ জীৱনদান, যি কোৱা হয় ৰক্তদান জীৱনদান বুলি কোৱা হয়, সেই জীৱনদান কৰিবলৈ এই ধৰণে বহু সংখ্যক যুৱক যুৱতী আপোনাৰ আজিৰ দিনটোত ওলাই আহিব। মই পুনৰ উল্লেখ কৰিছোঁ যে বিটিআৰৰ প্ৰায় 5খন জিলা, তাৰ সমান্তৰালকৈ আপোনাৰ আমি ক'বলৈ যাওঁ যদি প্ৰতিখন মেডিকেল কলেজৰে ইয়াতে স্বাস্থ্যকৰ্মীক আমি দেখিছোঁ আৰু এই ধৰণে এক প্ৰকাৰ দেখিবলৈ পাইছে এক উৎসৱমুখৰ পৰিৱেশ ইয়াত সূচনা হৈছে আৰু এখন ডাঙৰ খেলপথাৰ আৰু এই ডাঙৰ খেলপথাৰখন বৰ্তমান মানুহ আহিবলৈ আৰম্ভ হৈছে। দেখিবলৈ পাইছে যে কি ধৰণৰ ব্যৱস্থাপনা কৰা হৈছে, এখন ইয়াত সভা ৰখা হৈছে, তাৰপিছত আপোনাৰ ইয়াত ৰক্তদান শিবিৰ হ'ব। মুঠৰ ওপৰত এটা ধুনীয়া ব্যৱস্থাপনা কৰিছে বিটিআৰৰ ইএম অৰূপদেৰ তৰফৰ পৰাই ব্যৱস্থাপনা কৰা হৈছে আৰু
আৰু আমি এই দৃশ্য দেখুৱাইছোঁ আৰু মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে আজিৰ দিনটোত এই যিটো কাৰ্যসূচী আছে এই কাৰ্যসূচীয়ে এক প্ৰকাৰ ক'ব লাগিব যে অনাগত দিনত বহু সংখ্যক লোকক আপোনাৰ প্ৰাণ বচাব পাৰিব বুলি এটা ধাৰণা কৰা হৈছে আৰু দেখিবলৈ পাইছে এই ধৰণে ধুনীয়াকৈ আপোনাৰ বিচনাসমূহ সাজু কৰা হৈছে আমি দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক আৰু বিচনাসমূহত আপোনাৰ ব্লাড সংগ্ৰহ কৰা হ'ব অৰ্থাৎ তেজৰ নমুনা তেজ সংগ্ৰহ কৰা হ'ব আৰু দেখিবলৈ পাইছে ইয়াত স্বেচ্ছাসেৱক আপোনাৰ নিয়োগ কৰা হৈছে আৰু সকলোৱে আপোনাৰ ইতিমধ্যে তেখেতসকলৰ যি কাম কাজ আছে সেই কাম কাজ আৰম্ভ কৰি দিছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আপোনাৰ ইয়াতে ৰক্তদান যি প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই যি দৃশ্য আছে দৃশ্য আমি ND24 দৰ্শকসকলক আমি ফকিৰা গ্ৰামৰ পৰা দেখুৱাই আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত